আৰু সেই একত্ৰিত হৈ গোটেইকেইটা আক্ৰাছ হৈ আজি সংগ্ৰাম চলাই আহিছোঁ। কিন্তু যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা বাতৰি পাইছোঁ যে আমাৰ যি একত্ৰীকৰণ আক্ৰাছৰ ৱাৰ্কিং প্ৰেচিডেণ্ট ৰাতুল ৰায় ডাঙৰীয়া আৰু আমাৰ সুজিত ৰায় সম্পাদক তেওঁলোকে আনডিভাইডেড গোৱালপাৰা আক্ৰাছৰ নামেৰে এখন জিলা সমিতি তেওঁলোকে গঠন কৰিছে আৰু তেওঁলোকে কৈছে যে আমাৰ যি কেন্দ্ৰীয় সমিতিৰ জ্ঞাতাৰ্থে তেওঁলোকে এই কমিটিখন গঠন কৰিছে। কিন্তু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে কোনো ধৰণৰ এনেকুৱা কমিটি আমাৰ কেন্দ্ৰীয় সমিতিৰ আক্ৰাছৰ তৰফৰ পৰা আমি কোনো নিৰ্দেশ দিয়া নাই আৰু আমি এই বিষয়ত আমি সম্পূৰ্ণ অজ্ঞাত। সেয়ে ৰাইজক আমি বিভ্ৰান্তি নহ'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু যি তেওঁলোকৰ আমাৰ সংগঠনটোৰ প্ৰতি দায়বদ্ধতা তেওঁলোকে সেইটো পালন কৰা নাই, যাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে আৰু বিভাজন নীতি তেওঁলোকে আৰম্ভ কৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাতুল ৰায় আৰু সুজিত ৰায়ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকক আমি সংগঠনটোৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰিছোঁ আৰু অনাগত দিনত যাতে সংগঠনটোৰ গৰিমাক যাতে কালিমা সানিব নোৱাৰে তাৰ কাৰণে আমি বিৰত থাকিবলৈ আমি তেওঁলোকক সকীয়াই দিছোঁ। আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে একত্ৰীকৰণ আহ্বায়ক সমিতিৰ আমাৰ বলদেৱ ৰায় ডাঙৰীয়া আৰু ডক্টৰ মাণিক বৰীয়া ৰায় ডাঙৰীয়া তাতে উপস্থিত আছিল। ইতিমধ্যে আমি তেওঁলোকৰ মুখ্য আহ্বায়ক আমি আনন্দ বৰ্মন ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ আৰু তেওঁলোকৰ পৰা আমি অহা এসপ্তাহৰ ভিতৰত স্পষ্টীকৰণ বিচাৰিছোঁ যে তেওঁলোকৰ সদস্য তেওঁলোকৰ জ্ঞাতাৰ্থে তাতে উপস্থিত আছিল নে তেওঁলোকৰ অনিজ্ঞাতে তেওঁলোকে তাতে উপস্থিত আছিল। এইখিনিতে আমি এসপ্তাহৰ পিছত আপোনালোকৰ জৰিয়তে তেওঁলোকৰ স্পষ্টীকৰণ আমাক দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিখন তেওঁলোকে গঠন কৰিছে সেইখনক সম্পূৰ্ণ অবৈধ আমি ঘোষণা কৰিছোঁ।